আহকচোন আজি বহুত টেষ্টি এটা মেংগো ভাপা দৈ বনাওঁ। মইনো কেনেকৈ ভাপা দৈখিনি বনালোঁ আপোনালোকক দেখাম, আপোনালোকে চাব। খাবলৈ টেষ্ট হৈছিল, আপোনালোকেও বনাব। এইখিনি দৈ হয়, মই পানীটো ভালকৈ টুকি ল'লোঁ। পানীখিনি টুকি লোৱাৰ পিছত মোৰ ইমানখিনি দৈ ওলাল। এইখিনি দৈতে মই এতিয়া অলপমান কিবা কিবি দিম, চাওঁচোন আহক কি দিওঁ। আমৰ পেষ্ট বনাই লৈছোঁ, এই পেষ্টখিনি মই এতিয়া ইয়াত দি দিম। তাতে মই এয়া মিল্ক মেড অলপমান দি দিছোঁ। বহুত নিদিওঁ, হৈ যাব, অলপে দিছোঁ। তাতে ইয়াৰ ইলাচি গুড়ি দিছোঁ। এইখিনি ভাল ধৰণে মিক্স কৰি দিম। এইডালে ধুনীয়াকৈ মিক্স কৰি দিম। অলপ মই মিঠাটো কম পাইছোঁ, সেইকাৰণে অলপমান পাউডাৰ চেনি দি দিছোঁ। তাৰপৰা আকৌ এইখিনি মিক্স কৰিম এতিয়া। এইখিনি মোৰ এতিয়া মাৰি হৈ গ'ল। এইখিনি দেখিছেনে? এইখিনি মই এতিয়া ভাপত দিম। কেক 3টা লৈছোঁ, তাতে এখন বাটাৰ পেপাৰ পাৰি লৈছোঁ। এইখিনি মই এতিয়া দি দিম। মোৰ ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পায় জনাবচোন। যদি ভাল পায়, ভাল লাগিব আৰু। দুটামান টুকুৰ মাৰি দিব। এতিয়া এখন ফয়েল পেপাৰ লৈ ঢাকি পেলাই সেইটো ভাপত দিম। এতিয়া পানী দিম। ষ্টেণ্ডডাল দিছোঁ। ষ্টেণ্ডডাল দি তাতে এইটো দি দিছোঁ। ঢাকনাখন মাৰি দিলোঁ। 20-25 মিনিটমান মানে এনেকৈ থাকিব দিম। তাৰপিছতে চাম আৰু 25 মিনিটৰ পাছত মই এখন ঢাকনাখন খুলি এইখিনি চাওঁ। অকণমান ঢিলা হৈ আছে, আৰু অলপ সময় লাগিব। আৰু অলপ সময় থৈ দিম। ঢাকনাখন মাৰি এইখিনি মোৰ এতিয়া হৈ গ'ল। এয়া এইটো মোৰ ৰেডি হৈ গ'ল। মই এতিয়া এইটো ফ্ৰিজত থৈ দিম, ঘণ্টামান থৈ দিম, অলপ ঠাণ্ডা হ'ব দিম। এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এয়া অলপমান টান হৈ গ'ল, যিখিনি ঢিলা আছিল। তাৰপৰা এনেকৈ ছাইডটো অকণমান কটাৰী এখন লৈ কাটি দিব। এতিয়া এখন প্লেট ল'ব, প্লেটখন ইয়াৰ ওপৰত এনেকৈ ঢাকিব, ঢাকি লৈ এনেকৈ উলটিয়াই দিব। একে কোবতে কৰিব দি স্পীডত কৰিব। তাৰপৰা এনেকৈ এটামান টুকুৰ দি লাহেকৈ দাঙি দিব। এয়া মোৰ হৈ গ'ল, দেখিছেনে? ভাপা দৈ মোৰ এয়া ধুনীয়াকৈ ওলাই গ'ল। দেখিবলৈ ধুনীয়া হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে ন? এতিয়া মই এইটো পিচ পিচকৈ কাটি দিম। এয়া আপোনালোকে ওপৰত আম কাটি পেলাই দিলেও দিব পাৰে, নিদিলেও একো নাই। এনেকৈয়ে খাবলৈ ভাল লাগে। মই এইদৰেই ভাল পাওঁ, মই এইদৰেই বনালোঁ। মোৰ এই ভাপা দৈ ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ মই আহি আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ।